মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 6 আৰু পাঠটোৰ নাম হৈছে কি যোগ। এই পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। তাৰ পিছত তোমালোকে ইয়াত চোৱা কি কৈছে, জাভেদ আৰু অনিল দুয়োৰে হাতত মুঠ কেইটা বেলুন আছে। মানে জাভেদ আৰু অনিলৰ হাতত কেইটা বেলুন আছে আমি গণি চাম। তোমালোকে প্ৰথমে চোৱা, জাভেদৰ হাতত আছে, এইজন হৈছে জাভেদ, মানে জাভেদৰ হাতত কেইটা বেলুন আছে। ইয়াত চোৱা, ইয়াত আছে এটা থোপা আছে বেলুনৰ, মানে ইয়াত এটা দ আছে। কেইটা দ আছে? এটা দ। তাৰপিছত হাতত কেইটা আছে? এটা, দুটা, তিনিটা। তেনেহ'লে মুঠ কেইটা হ'ল? ইয়াত আছে 10টা, 11, 12, 13। জাভেদৰ হাতত আছে কিমানটা বেলুন? 13টা। তাৰপিছত এইজন হৈছে কোন? এইজন হৈছে অনিল। অনিলৰ হাতত কেইটা আছে? ইয়াত এটা দ আছে, ইয়াত এটা দ আছে, মানে 2 দ। আৰু ইয়াত কেইটা আছে? এটা, দুটা, 3, 4। 2 দ কিমান হয়? 20, 21, 22, 23, 24। মানে অনিলৰ হাতত কেইটা বেলুন আছে? 24টা। জাভেদৰ হাতত আছে 13টা আৰু অনিলৰ হাতত আছে 24টা। এতিয়া আমি যোগ কৰিম, মানে মুঠ বেলুন মানে উলিয়াম। কেইটা আছে? ইয়াত চোৱা, ইয়াত আছে 3 আৰু 4। যোগ কৰিলে কিমান হয়? 4, 5, 6, 7। কিমান হয়? ইয়াত হ'ব 7। আৰু ইয়াত কিমান হ'ব? 2 আৰু 1 কিমান হয়? 3। 3 10 7 কিমান হয়? 37। হৈছে জাভেদ আৰু অনিলৰ হাতত থকা মুঠ বেলুন কেইটা হ'ল? 3 10 7 37টা। তোমালোকে ইয়াত লিখি যোগ কৰিবা। মানে জাভেদৰ হাতত কিমান আছে? 1 10, দহকৰ ঘৰত 1 লিখিবা, 1 10 3 কিমান হয়? 13। আৰু অনিলৰ হাতত কেইটা আছে? 2 10 4, দহকৰ ঘৰত 2 লিখিবা, 2 10 4 কিমান হয়? 24। এতিয়া যোগ কৰিবা, মানে 3 10 7 কিমান হয়? 37। তোমালোকে এইবোৰ এনেদৰে কৰিবা। তাৰপিছত চোৱা কি কৈছে, ৰহিমা আৰু মৰমীৰ হাতত মুঠ কেইটা বেলুন আছে। মানে এইজনী হৈছে কোন? ৰহিমা। ৰহিমাৰ হাতত কেইটা আছে? চোৱা, ইয়াত এটা বেলুনৰ থোপ আছে, মানে ইয়াত 10টা আছে আৰু ইয়াত 10টা আছে। কেইটা হ'ল? 20টা। ৰহিমাৰ হাতত থকা বেলুন কেইটা? এইজনী হৈছে কোন? ৰহিমা। কেইটা আছে? 20টা। তাৰপিছত মৰমীৰ হাতত থকা বেলুন, এইজনী হৈছে মৰমী। কেইটা আছে? ইয়াত 10টা, ইয়াত 10টা, মানে 2 10 কিমান হয়? 2 10 20টা। তাৰপিছত খোলা বেলুন কেইটা আছে? 20, 21, 22, 23, 24, 25 কিমানটা আছে? 25, মানে 25টা আছে। এতিয়া আমি কি কৰিম, ৰহিমা আৰু মৰমীৰ হাতত থকা মুঠ বেলুন কেইটা আছে আমি যোগ কৰিলে, এই দুটা আমি যদি যোগ কৰি দিওঁ তেনেহ'লে আমি মানে ৰহিমা আৰু মৰমীৰ হাতত মুঠ কেইটা বেলুন আছে এইটো আমি পাম। তোমালোকে ইয়াত চোৱা, এইটো আছে 0, 0 আৰু 5 যোগ কৰিলে কিমান হয়? 0 মানে মনত ৰাখিবা, 0 মানে নাই, এটাও নাই, মানে এটাও নাই, আৰু 5 যোগ কৰিলে কিমান হ'ব? ইয়াত হ'ব 5। বুজি পালা? তাৰপিছত 2 আৰু 2 যোগ কৰিলে কিমান হ'ব? 4। ইয়াত লিখিবা 4। এতিয়া আমি ইয়াত লিখিম, ৰহিমাৰ হাতত থকা বেলুন কিমান? 2 10 20। ইয়াত লিখিবা 20। মৰমীৰ হাতত থকা বেলুন কেইটা? 2 10 5 25। ইয়াত হ'ব 2 10, দহকৰ ঘৰত হ'ব 2 2 10, আৰু ইয়াত হ'ব কি? 5 2 10 5 25। এতিয়া আমি যোগ কৰিম, একেদৰে যোগ কৰিম। কিমান হ'ব? 0 আৰু 5 যোগ কৰিলে 5 হ'ব, আৰু 2 আৰু 2 যোগ কৰিলে কিমান হ'ব? ইয়াত হ'ব 4। কিমান হ'ল তেনেহ'লে? 45টা। মুঠ বেলুন কেইটা? 45টা। মানে ৰহিমা আৰু মৰমীৰ হাতত মুঠ বেলুন কেইটা আছে? টোটাল বেলুন কেইটা আছে? 45টা। তোমালোকে এইটো এনেদৰে কৰিবা। তাৰপিছত কি কৈছে, চিন্তা কৰি লিখো আহা, 4 10ৰ লগত 3 10 যোগ কৰিলে কিমান হ'ব? 4 10 মানে 4টা 10, এটা, দুটা, 3টা 4, মানে 4টা 10, 4টা 10। 4টা 10ৰ লগত কেইটা যোগ কৰিব লাগিব? 3টা 10, এটা, দুটা, 3টা।
4টা 10 আৰু 3টা 10 কেইটা হ'ব তেনেহলে এটা 2টা 3 4 5 6 7 কেইটা 10 হল 7টা 10 হল 7টা 10 হলে কি হয় 7 10 কি হয় ৭৪ ইয়াত হ'ব 70 তাৰ পিছত চোৱা 24ৰ লগত 2 10 যোগ কৰিলে কিমান হ'ব ইয়াত কি আছে 24 2 10 4 24 24ৰ লগত কি কৈছে 2 10 যোগ কৰিলে কিমান হ'ব 2 10 মানে কি 20 এই দুটা আমি যোগ কৰিম 24 আৰু 20 যোগ কৰিলে কিমান হ'ব 4 আৰু 0 যোগ কৰিলে কিমান হ'ব 4 আৰু 2 আৰু 2 যোগ কৰিলে কিমান হ'ব 4 কিমান হ'ব 44 হ'ব 44 তাৰ পিছত কি কৈছে মানে ৭৪ৰ লগত 3 10 যোগ কৰিলে কিমান হ'ব কি আছে ৭৪ এইটো হৈছে কি ৭৪ৰ লগত 3 10 মানে কি 30 3 10 কি হয় 30 ৭৪ আৰু 30 যোগ কৰিব লাগিব কিমান হ'ব 0 আৰু 0 কিমান হ'ব 0 হ'ব 7 আৰু 3 যোগ কৰিলে কিমান হ'ব 7 8 9 10 10 হ'ব ৭৪ আৰু 30 যোগ কৰিলে কিমান হ'ব ইয়াত হ'ব 100 তোমালোকে তাৰ পিছত চোৱা কি কৈছে মণিমালাৰ সহায়ত আগলৈ গণনা কৰো আহা এইবোৰ হৈছে কি মণিমালা প্ৰথমে তোমালোকে চোৱা ইয়াত কি লিখিছে 12 ইয়াত কেইটা আছে ইয়াত আছে 10টা 10 11 12 ইয়াত কি লিখিছে 12 12ৰ পৰা 10 ঘৰ আগুৱাই গৈছে গণি চোৱা 1 2 3 4 5 6 7 8 9 10 12ৰ পৰা 10 ঘৰ আগুৱাই গৈছে কি হল তেনেহলে কত পালে 22ৰ ঘৰত পালে 12ৰ পৰা 10 আগলৈ 12ৰ পৰা 10 আগলৈ গলে কি হয় এইটো যদি আমি যোগ কৰি দিও 12 যোগ 10 যোগ কৰি দিলে কিমান হ'ব 22 হ'ব তোমালোকে এইটো যোগ কৰি যাবা 12 1 10 2 12 আৰু কি 10 মানে 1 10 যোগ কৰি যাবা কিমান হ'ব 2 আৰু 0 কিমান হ'ব 2 হ'ব 1 আৰু 1 কিমান হ'ব 2 কিমান হ'ব 22 মানে 12 যোগ 10 কিমান হয় 22 মানে 12ৰ পৰা 10 ঘৰ আগুৱাই গলে কিমান হ'ব 22 তাৰ পিছত তোমালোকে খ নম্বৰটো চোৱা তোমালোকে ইয়াত চোৱা ইয়াত কি লিখা আছে 25 ইয়াৰ পৰা ইয়ালৈ আছে 10 ইয়াৰ পৰা ইয়ালৈ আছে কি 10 মানে 2 10 আৰু 1 2 3 4 5 2 10 আৰু 5 কিমান হয় 2 10 5 কিমান হয় 25 25ৰ পৰা মানে 14 ঘৰ আগুৱাই গৈছে ইয়াত লিখিব লাগিব কিমান হ'ব তেনেহলে ইয়াত কিমান হ'ব 3 10 9 39 হ'ব তোমালোকে গণি চাবা ইয়াত কিমান হ'ব 25 26 27 এনেকৈ গণি চাবা কিমান হ'ব 39 25ৰ পৰা 14 আগলৈ মানে 25 যোগ 14 এই দুটা যোগ কৰিলে আমি কিমান পাম 2 10 5 25 আৰু 1 10 4 14 এই দুটা আমি যোগ কৰিলে কিমান পাম 4 আৰু 5 কিমান হয় যোগ কৰি যাবা 4 আৰু 5 9 2 আৰু 1 কিমান হয় 3 কিমান হ'ব 39 3 10 9 39 এতিয়া তোমালোকে গ নম্বৰটো চোৱা কি কৈছে তোমালোকে গণি চাবা ইয়াৰ পৰা ইয়ালৈকে কিমানটা আছে 37টা আছে ইয়াত 10 ইয়াত 10 20 ইয়াত 10 30 তাৰ পিছত ইয়াত আছে 7টা কিমান হয় 37 তোমালোকে গণি চাবা ইয়াৰ পৰা ইয়ালৈকে কেইটা আছে কেই ঘৰ আগুৱাই গৈছে 12টা ঘৰ আগুৱাই গৈছে ইয়াত তোমালোকে লিখিবা 37ৰ পৰা 12 আগলৈ 37ৰ পৰা ইয়াত কিমান ঘৰ আগুৱাই গৈছে 12 ঘৰ মানে 37ৰ পৰা 12 আগুৱাই গলে কিমান হয় 49 হয় কিমান হয় 4 10 9 49 37 আৰু 12 এই দুটা যোগ কৰিবা কিমান হ'ব 49 ইয়াত মই যোগ কৰি দিছো 7 আৰু 2 যোগ কৰিলে কিমান হয় 9 3 আৰু 1 যোগ কৰিলে কিমান হয় 4 মানে 37ৰ পৰা 12টা ঘৰ আগুৱাই গলে কিমান হয় 49 কিমান হৈছে 49 তোমালোকে এইটো এনেদৰে কৰিবা তোমালোকে তাৰ পিছত চোৱা কি কৈছে আন ধৰণেৰে মানে ওপৰৰ অংকটো আমি বেলেগ ধৰণেৰেও কৰিব পাৰো কি কৈছে 37ৰ পৰা 12 লৈ
প্ৰথমে ঘৰ গৈ তাৰ পিছত আৰু 2 ঘৰ গৈ 49 পাম মানে 37ৰ পৰা প্ৰথমে 10 ঘৰ আগুৱাই গৈছে তাৰ পিছত আৰু 2 ঘৰ আগুৱাই গৈছে তোমালোকে ইয়াত চোৱা 37 + 12 এইটোক আমি এনেদৰে লিখিছো প্ৰথমে 37 লিখিছো 37ৰ পৰা প্ৰথমে 10 ঘৰ আগুৱাই গৈছে তাৰ পিছত আৰু 2 ঘৰ আগুৱাই গৈছে 37 + 10 + 2 37 আৰু 10 এই দুটা যোগ কৰিলে কিমান হয় 47 ইয়াৰ লগত আমি 2 যোগ কৰিম কিমান হ'ব 49 তোমালোকে ওপৰৰ অংকটো এনেদৰে কৰিব পাৰা তাৰ পিছত ঘ নম্বৰটো চোৱা কি কৈছে ইয়াত চোৱা 33 + 12 তোমালোকে ইয়াত গণি চাবা ইয়ালৈকে আছে কিমান 33 টা আছে ইয়াত আছে 10 ইয়াত আছে 10 10 আৰু 10 20 ইয়াত আছে 10 30 31 32 33 ইয়ালৈকে কিমান আছে 33 টা আছে যোগ 12 মানে 33ৰ পৰা 12 ঘৰ আগুৱাই গৈছে তোমালোকে ইয়াৰ পৰা ইয়ালৈ গণি চাবা মানে কি হৈছে 12টা ঘৰ আগুৱাই গৈছে প্ৰথমে 10টা ঘৰ আগুৱাই গৈছে তাৰ পিছত আৰু 2টা ঘৰ আগুৱাই গৈছে এইটো আমি এনেদৰে লিখিছো 33 + 12 এইটো আমি এনেদৰে লিখিছো প্ৰথমে 33ৰ পৰা প্ৰথমে 10 ঘৰ আগুৱাই গৈছে ইয়াত লিখিছো 10 তাৰ পিছত 10ৰ পৰা আৰু 2টা ঘৰ আগুৱাই গৈছে ইয়াত লিখিছো 2 এতিয়া আমি এইটো যোগ কৰিম 33ৰ পৰা 10 ঘৰ আগুৱাই গৈছে 33 + 10 কিমান হ'ব 4 × 10 = 43 43 + 2 কিমান হ'ব 45 তোমালোকে এইটো এনেদৰে কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ চাবা থ্যাংক ইউ